অসমত অসমীয়া থলগিৰি ৰাইজৰ প্ৰভুত্ব অখণ্ডতা অনাদি অনন্তকাল থাকিব লাগিব প্ৰথম কথা দ্বিতীয় কথা সমস্যাৰ প্ৰশ্নমূলক চিন্তু উদ্বেগ ক'ৰ পৰা হৈছে অনন্তৰা তেখেতে শুনিব দিয়ক না কথাটো অনন্তৰা কথাটো শুনিব দিয়ক প্ৰশ্নৰ উদ্বেগ ক'ৰ পৰা হৈছে যে অসম চৰকাৰে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল মুক্ত কৰিছে বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বাধা হাতত লৈছে আৰু অবৈধ নাগৰিকৰ ক্ষেত্ৰত এটা ষ্টেপ লৈছে তাৰ কাৰণে উজনি অসমৰ কিছুমান প্ৰান্তত শংকা আহিছে সংশয় আহিছে আৰু শংকাৰ সংশয়ৰ মাজত অত্যুক্তি কিছুমান কথাৰ কোৱাৰ কাৰণে জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনাৰ পৰা আঁতৰি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে কোনোবাই কথাখিনি চাইছে নোচোৱা নহয় সেইকাৰণে এই সভাখন দিয়া হৈছে যাতে শান্তি সম্প্ৰীতি অটুট থাকে কিন্তু এই সভাখনৰ পৰা এটা বাৰ্তা যাব লাগিব স্পষ্ট বাৰ্তা প্ৰথম কথা যে হাজাৰ হাজাৰ বিঘা মাটিত যি অবৈধ বেদখল চলি আছে উচ্ছেদক পূৰ্ণ সমৰ্থন খিলঞ্জীয়া থলগিৰি ৰাইজে দিছে আৰু দি যাব এইটো এটা স্পষ্ট কথা দ্বিতীয় কথা যে বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰি যিটো বায়'ডাইভাৰ্চিটি চেঞ্জৰ যিটো কাম কৰিছে তাৰ বিৰুদ্ধে খিলঞ্জীয়া থলগিৰি ৰাইজে একত্ৰিত হৈছে চৰকাৰ সমৰ্থন জনাইছে কিন্তু যিখন চৰকাৰে গৰিয়া মৰিয়া দেখি জোলা চয়ক এইকেইটাক জনগোষ্ঠীয় মৰ্যাদা দিয়াৰ পাছত যিখন অসমত এই ইছলাম ধৰ্মী লোকসকলে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত লাগি নিজৰে ইছলাম ধৰ্মৰ মানুহৰ এগেইনষ্টত যুঁজ দিছিল তেখেতলোকৰ যিটো ত্যাগ তেখেতলোকৰ যিটো তেজৰ ত্যাগৰ নমুনা তাক আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু সেই অস্বীকাৰ কৰিব নোৱাৰাৰ কাৰণে আজি আমি ইয়াত আপোনালোকক মাতি আনিছো অসম আন্দোলনত যিসকল থলগিৰি খিলঞ্জীয়া মুছলমানে নিজৰ দেশ ত্যাগ কৰিছিল তেখেতলোকৰ ত্যাগক আমি ভেঙুচালি কৰিব নোৱাৰো এইখন অসম সমন্বয়ৰ অসম এইখন অসমত চাউলুং চুকাফাই নীতি আৰু আদৰ্শৰে আৰু শংকৰদেৱৰ নীতি আৰু আদৰ্শৰে চলি থকা এখন অসম এইখন অসমত তামুলী ৰাজখোৱা শইকীয়া হাজৰিকা বৰা এই উপাধি স্বৰ্গদেউসকলে দিয়া উপাধি অৰ্থাৎ এই উপাধিৰ পৰা এটা কথা স্পষ্টভাৱে বাৰ্তা দিব লাগে যে এই উপাধিবিলাকে কয় যে এইখিনি মানুহ থলগিৰি খিলঞ্জীয়া একেলোকৰ লগত লৈ প্ৰশ্নবোধক চিন উদয় হ'ব নালাগে প্ৰশ্নবোধক চিন তাত উদয় হ'ল যেতিয়া ইউনিছ তামুলীয়ে জেমানিকেইটাত ক'লে যে অবৈধ নাগৰিকসকল ইয়াত থাকিব পাৰিব আপোনালোকৰ খেদাৰ অধিকাৰ নাই প্ৰশ্নটো তাত আহিল যে ইউনিছ তামুলীয়ে কিয় এই কথাষাৰ ক'লে সেই কথাষাৰ কোৱাৰ কাৰণে এটা প্ৰত্যুত্তৰ হ'ল কথাবিলাক বেলেগে ফালে গতি কৰিলে সেইকাৰণে আমি ইয়াত কৈছো যে ইউনিছ তামুলী শিৱসাগৰৰ অভিভাৱক নহয় XYZ কোনোবা শিৱসাগৰৰ অভিভাৱক নহয় অসমৰ অভিভাৱক অসমীয়া ৰাইজ থলগিৰি খিলঞ্জীয়া ৰাইজ আৰু অসম চৰকাৰেও এই কথা নাটচাত কৰিব নোৱাৰে যে উজনি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভোটেৰে তেখেতলোকে চৰকাৰ বনাইছে গতিকে থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনত অহা বিদ্বেষ থলগিৰি মানুহৰ মনত অহা সন্দেহ অৱকাশ দূৰ কৰাৰ দায়িত্ব চৰকাৰ এই কথাটোৰ কাৰণে আমি ইয়াত কৈছো যে কোনোবাই সেই কথা কওক আমি কিয় সম্প্ৰীতি এৰি দিম আমি কিয় সমন্বয় এৰি দিম মই ভাবো যে শিৱসাগৰৰ থলগিৰি খিলঞ্জীয়া মুছলমান গোলামী নহয় যদি গোলামী হ'লহেঁতেন যে ঐতিহাসিক দেৱী দলৰ মাৰ ওচৰত অৰ্পিত প্ৰসাদ যিটো প্ৰসাদৰ ৰঙা ফুট লগা হয় বলি ছাগলী মুছলমানৰ ঘৰলৈ দিওঁতে আন্তৰিকতাৰে গ্ৰহণ কৰে মই শিৱদৌলৰ ছেক্ৰেটাৰী হিচাপে কৈছো সেইটো সম্প্ৰীতি আৰু য'ত আজানপীৰ দৰগাহ আছে সেই আজানপীৰ দৰগাহ হোৱাৰ ঠাইত আপোনালোকে য'ত কাম কৰি আছে তাত শ শ হিন্দু মানুহে তাৰ আৱেষ্টনীৰ ভিতৰত সেই সম্পদটো সুৰক্ষিত কৰিছে গতিকে শিৱসাগৰীয়া ৰাইজ সংকীৰ্ণ নহয় শিৱসাগৰীয়া সাম্প্ৰদায়িক নহয় শিৱসাগৰীয়া ৰাইজে এই কথাবোৰ বিশ্বাস নকৰে কিন্তু এখিনি মানুহে যদি সন্দেহযুক্ত মানুহক ঘৰত যদি স্থান দিছে সেইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা এখিনি মানুহে জানিও যদি ধৰ্মৰ কথা কয় আমাৰ জাতীয়তাবোৰৰ চেণ্টিমেণ্টৰ আঁতৰত গৈ খিলঞ্জীয়া থলগিৰি ৰাইজৰ কাৰণে কাম নকৰি যদি তাৰ সমৰ্থন দিছে সেইটো জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা সেই কথাবিলাক আমি মুকলি মনেৰে পাতিবৰ কাৰণে ইয়াত এখন সভা দিছোঁ এই সভাখন হিন্দুৰ সভা নহয় মুছলমানৰ সভা নহয় এই সভাখন কোনো ৰাজনৈতিক দলৰ সভা নহয় আমি অসমৰ মুখ্যমন্ত্ৰীক যিদৰে প্ৰশ্ন কৰিছো শিৱসাগৰীয়াৰ বিধায়কজনকো আমি তেনেকৈ প্ৰশ্ন কৰিম কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনক ভোট দি আমি জিকাইছো শিৱসাগৰৰ বিধায়ককো ভোট দি আমি জিকাইছো যদি ভুল কৰিছা
দিশে প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ আছে শিৱসাগৰ এনেকুৱা পৰিৱেশ হৈছে আহা তুমি শিৱসাগৰ নগৰৰ মাজমজিয়াত থাকি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ডিচিক লৈ এছপিক লৈ তুমি এনেকুৱা এখন সভা দিব লাগিছিল কিয় তুমি দিয়া নাই তাৰ প্ৰশ্ন আমি সুধিব লাগিব অসমৰ মুখ্যমন্ত্ৰীৰ আগত আমি প্ৰশ্ন সুধিব লাগিব যে আপুনি এনেকুৱা পৰিৱেশ উজনি অসমত বিৰাজ কৰিবলৈ আপুনি কৈছে নেকি যদি কৈছে শান্তি সম্প্ৰীতিৰ অসমত অশান্তিৰ বীজ ৰোপণ হ'ব ধলগিৰি খিলঞ্জীয়া ৰাইজে জীয়াই থকাৰ কাৰণে হাৱা জুই খাব লাগিব ধলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰৰ পৰা সকলোবিলাক অধিকাৰ গুচি গৈছে নামনি অসমৰ প্ৰান্তৰ অবাস্তৱ সত্য কথা মই কমেই হাজাৰ মানুহৰ আগত কম নামনি অসমৰ পৰিৱেশ পৰিস্থিতি বেলেগ নামনি অসমৰ পৰিৱেশ সম্পূৰ্ণৰূপে বেলেগ নাই উজনি অসমৰ যে পৰিৱেশ পৰিস্থিতি বেলেগ নহওক তাৰ কাৰণে কাৰ্য ব্যৱস্থা হাতত লৈছো আৰু যিসকল ব্যক্তিয়ে কথাবিলাক কৈ আছে দলঙনে কথাবিলাক অযুক্তিকৰ কথা নহয় কোনোবাই অযুক্তি ক'ব পাৰে কোনোবাই বেছিকৈ কথা ক'ব পাৰে কিন্তু বাস্তৱটো দলিয়াই দিব পৰা কথা নহয় যে বাস্তৱটো স্বীকাৰ কৰিবলৈ সকলোৱে শিকিব লাগিব ইয়াৰ ৰাজনৈতিক দলৰ মিটিং নহয় ইয়াত কোনো সংগঠনৰ মিটিং মই বসন্ত গৈ মই সংগঠনৰ নেতা হিচাপে কথাটো কোৱা নাই মোক নেতাই মানিব নালাগে আৰু মই কোৱা কথাটো কাৰণে যদি মোক কোনোবাই সমালোচনা কৰে কোনোবাই কয় যদি ই বিদ্বেষী আমুক আমুক তামুক মই হাজাৰবাৰ সমালোচনা সন্মুখীন সক্ষম হ'ম কিয়নো এইখন শিৱসাগৰ সমন্বয় শিৱসাগৰ ৰংঘৰত যেতিয়া বিহু পতা যায় সকলোৱে মিলি জুলি চুৰিয়া পিন্ধি বিহু পাতো তাত কোনো ধৰণে নকয় যে কোন কোচ কোন কলিতা কোন মৰাণ কোন গোসাঁই কোন কি ইছলাম কোন হিন্দু এই ধৰণৰ কথা পতাৰ স্থান নাপায় গতিকে আহক আপোনালোকৰ মনত ক'ৰবাত কেৰুণ আছে নেকি এই কেৰুণটো নিদিব সম্প্ৰীতি সমন্বয় দেশখনত ৰাজ্যখনৰ অশান্তিৰ বীজ নিবিয়ব আপুনি ব্যক্তি এজনে যিজনৰ কথা ক'লে কিয় মুছলমান এজনৰ নাম নাই আমি শান্তি সম্প্ৰীতিৰ কথা কৈছো মিটিংখন তেনেকে হৈ গ'ল আপুনি তেনেকে কথা কৈছে অৰ্থাৎ যিসকলে উদগনিমূলক বক্তব্য দি আছে তেখেতলোকে চান্স পাবই যে তোমালোকৰ মানুহত এই মানুহখিনি আছে এই মানুহখিনে কৈছে কাৰণে এই কথাটো কৈছে গতিকে মই সকলো সমাজকে বিনম্ৰতাৰে আন্তৰিকতা অনুৰোধ জনাইছো উজনি অসমৰ পৰিৱেশ সুস্থিৰ ৰখাৰ স্বাৰ্থত এই ধৰণৰ মন্তব্য এই ধৰণৰ বক্তব্য এই ধৰণৰ মানসিকতা আহিবলৈ নিদিব আমি পুনৰবাৰ কৈছো যে চৰকাৰৰ পৰা যিবিলাক কাৰ্যসূচী লোৱা হৈছে হাজাৰ হাজাৰ বিঘা কি ভূমি অবৈধ বেদখলকাৰীৰ পৰা উচ্ছেদ কৰিছে তাক আমি সমৰ্থন জনাইছো বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰাৰ কাম যিটো কৰিছে সমৰ্থন কিন্তু ধলগিৰি খিলঞ্জীয়া মানুহক যাতে হাৰাশাস্তি নকৰে ই হিন্দুৱে হওক মুছলমানে হওক তাৰ পৰাই নিৰ্দিষ্ট বাৰ্তাটো আমি দিব বিচাৰিছো এই ধৰণৰ কাণ্ড কাৰখানা কৰোঁ সভাপতি মহোদয় ইয়াত আছে সভাপতি মহোদয় কথাখিনি ক'ব কিন্তু কোনো ধৰণৰ সাম্প্ৰদায়িক কোনো ধৰ্মীয় বিৰোধৰ মাজত সভাখন লৈ নাযাওঁ মানুহে হাঁহিব মানুহে আমাক নিন্দাৰ চকুৰে চাব শিৱসাগৰত যদি জুই লাগে অসমত ৰক্ষা কৰিব কোনো নোৱাৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ